আজি আপোনালোকক মই দেখাম মোৰ দেউতাই আৰু মায়ে কৰা শাকনি বাৰীখন। কিমানখিনি পালানে? এইখিনি কিহৰ লগত বনাবা? মাছৰ লগত জোল বনাম আকৌ। বন শাক মাছৰ লগত জোল বনাই খাই ভাল লাগে। ধুনীয়াকৈ বাহু মাছ আছে, বাহু মাছৰ লগত বনাব লাগিব। লগত পালেং শাক দুডালমান দি দিব লাগে। ইয়াত এডাল দুডাল আছে নহয়, এইটো ছিঙি দি লৈছোঁ। এইবোৰ হেঁচা মাৰি ধৰিলে নহ'লে আৰু ধুনীয়া হ'লতো। পৰিবি চব। এজোপা কি টেঙা নাজানো দেই, ৰাবাব টেঙাই নে গোল নেমু নে কি হয়। মায়ে বুটলিলে এইখিনি দোৰোণ শাক আৰু এই আমাৰ ঘৰৰ পিঁয়াজ পাত দিছে। এইখিনি ঘৰৰ পিঁয়াজ পাত, লাই শাক, বিলাহী, জিকা, দাংবডি, এজোপা কেৰেলা, জিকা উঠিছে। এয়া দাংবডিও ফুলিছে, লাগিব আৰু। এইখিনি আলু আছিলে, এইখিনি গোমধানৰ খেতি। গোমধানখিনি ডাঙৰ হৈছে পুৰা। এতিয়া বৰষুণ দি আছে যে এইফালে যাব নোৱাৰি আৰু। এইফালেও আছে খেতি। এইজোপা নেমু গছ আমাৰ, এইজোপা ফুলিছে নি এইবাৰ? এইখিনি পিঁয়াজ, অসমীয়া পিঁয়াজ, এইখিনি অসমীয়া পিঁয়াজ। এয়া আমাৰ ঘৰৰ খেতি হয়, দেউতা আৰু মায়ে কৰিছিলে। একদম পুৰা সাৰ নিদিয়া, অকল গোবৰতে হৈছে আৰু। মোৰ হাতখনে এমুঠি নহয়, এটা মুঠি কৰিবই নোৱাৰি, ইমান ডাঙৰ কৰিছে। অকল গোবৰে দিয়া হৈছে, গোবৰ দিয়া হৈছে, শুকান গোবৰ, শুকান গোবৰতে আৰু আপোনাৰ কেঁচু সাৰ দিয়া হৈছিলে। দি আমি এইবিলাক উৎপাদন কৰি ঘৰতে আমি খোৱা হৈছে। এতিয়া আমাৰ আলুগুটি একদম ডাবৰটোত, আৰু আধাখিনি খালাই। সৰু আলু খেতি, এইখিনি পুৰা ঘৰৰ আলু। এয়া এইখিনি ইয়াতকৈ সৰু, মানে ইয়াতকৈ সৰু সৰু।